প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ মহান গুৰুজনা গুৰুমাক সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। আৰু মই মোৰ সৰুজনী ছোৱালী হৈ এটি সাক্ষ্য দিবলৈ আহিছোঁ। তাই প্ৰায় ৬-৭ মাহ মাহেকীয়া নোহোৱাকৈ থাকে। তাৰপিছত এদিন ঈশ্বৰৰ সাক্ষ্য চাই তাই মাহেকীয়া হ'ল, কিন্তু আমি ঈশ্বৰৰ ওচৰত আহি সেই সাক্ষ্য দিব নোৱাৰিলোঁ। সেইকাৰণে তাই এতিয়া বহুত জীৱনত কষ্ট। তাই স্কুল যাব নোৱাৰে, পঢ়িব নোৱাৰে আৰু তাই বহুতখিনি প্ৰব্লেম হ'ল। তাই স্কিনৰ প্ৰব্লেম হ'ল। তাইক ডক্টৰৰ ওচৰত দেখালোঁ। ডক্টৰে বহুত টেষ্ট কৰিবলৈ দিলে। তাৰপিছত ঈশ্বৰকে আমি সাক্ষী কৰি সকলোখিনি টেষ্ট কৰিলোঁ। তাৰপৰা ঈশ্বৰৰ ওচৰত তেওঁ আশীৰ্বাদ কৰিলে, একো নোলালে। তাৰপৰা তাই নাকৰ এলাৰ্জি হ'ল। তাই স্কুল যাবলৈ মন নকৰে, পঢ়িবলৈ মন নকৰে। তাই এবাৰ ক্লাছ 10ত মেট্ৰিক দিব, কিন্তু কোনোটো ছাবজেক্টত তাই ভাল নম্বৰ অহা নাই। মই আজি ঈশ্বৰৰ ওচৰত সাক্ষ্য দিয়া নাই কাৰণ মোৰ ছোৱালীজনী এনেকুৱা হৈছে। তাৰপৰা মই ভাবিলোঁ যে যিহেতু 22 তাৰিখে ধানদোৱা পৰ্ব আছিলে, মই তালৈ যদি লৈ যাওঁ মোৰ ছোৱালীজনীয়ে আশীৰ্বাদ পাব। তাৰপৰা মই ঈশ্বৰৰ ওচৰলৈ আনিলোঁ। আনা এতিয়া ছোৱালীজনী নাকৰ এলাৰ্জিটো ভাল হ'ল আৰু তাই মাহেকীয়া হ'লে এনি টাইম গা চলিয়ে থাকে। সেয়াও ঈশ্বৰৰ আশীৰ্বাদ ভাল হ'ল। প্ৰভু যীশু আশীৰ্বাদত ভাল। আৰু মই যি য'ত নাই আৰু বাকী আছে সকলোখিনি ভাল হ'ব বুলি মই প্ৰভু যীশু আৰু গুৰু পিতাৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। যি মই দুখ কৰিলোঁ, পাপ কৰিলোঁ, সেই সকলোখিনি যাতে ক্ষমা কৰি দিয়ে। আৰু এই মই জীৱন্ত সাক্ষ্য ইয়াতে সামৰিছোঁ। প্ৰেইজ দ্য লৰ্ড। সৰ্বপ্ৰথমতে মোৰ সৃষ্টিকৰ্তা প্ৰভু যীশু পিতালৈ সহস্ৰ কোটিবাৰ প্ৰাৰ্থনা আৰু প্ৰণিপাত জনাইছোঁ আৰু মহান গুৰু পিতা গুৰুমালে সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। মোৰ সাক্ষ্য আছিল, মোৰ ভাইটিয়ে BSFত প্ৰথমতে মন্দিৰত সোমাইছিলে। মন্দিৰত সোমাওঁতে ভৰিত লোহা পৰিছিলে। তাৰপিছতে মই ইমান প্ৰাৰ্থনা কৰিলোঁ কান্দি কান্দি। তাৰপিছতে মোৰ আকৌ মা দেউতা কোনো নাই নহয় ঘৰত। সেইকাৰণে মই ভাইটি আৰু দাদাৰ লগতে থাকোঁ। সেইকাৰণে মই ইয়াত আহি লগুণ বন দিলোঁ। লগুণ বন দিয়াৰ পিছতে মোৰ প্ৰভুৱে যীশু পিতাই মোৰ প্ৰাৰ্থনা শুনিলে। তাৰপিছত ইয়াত লগুণ বন গোলাঘাটৰ 15 আগষ্টতে ভাইটি সুস্থ হৈ আকৌ ডিউটিত জইন কৰিব পাৰিলে। BSFত এতিয়া কৰ্মৰত কৰি আছে। সেয়া সাক্ষ্য আছিলে। প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ।